অসমৰ বহুতো লোকে মাজে সময়ে এটা প্ৰশ্ন উত্থাপন কৰি থাকে আৰু সেই প্ৰশ্নটো হৈছে যে অসমত এনেকুৱা বহুতো ব্যক্তি আছে যিসকল অসমৰ স্থায়ী বাসিন্দা নহয় তৎসত্ত্বেও তেওঁলোকে আমাৰ অসমতে থাকে আৰু অসম চৰকাৰে চাকৰি কৰি আছে। এই বিষয়ে আজি মুখ্যমন্ত্ৰী ছাৰে এটা মন্তব্য প্ৰকাশ কৰিছে। ইয়াৰ লগতে মুখ্যমন্ত্ৰী ছাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবেও কিছুমান মন্তব্য প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ছাৰে যি মন্তব্য কৰিছে সেই ভিডিঅ'টো মই এইটো ভিডিঅ'তে লগাই দিম, আপোনালোকে চাব পাৰিব। মই আপোনালোকক চমুকৈ জনাই দিছোঁ যে মুখ্যমন্ত্ৰী ছাৰে নতুনকৈ কি নীতি অনাৰ কথা কৈছে। মুখ্যমন্ত্ৰী ছাৰে জনায় যে এইটো মাহৰ ভিতৰত অসম চৰকাৰে এটা নতুনকৈ ডমিচাইল নীতি আনিব আৰু এই নীতিয়ে প্ৰমাণ কৰিব যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন কোন যোগ্য। এতিয়া আগলৈ যদি আপোনালোকে আপডেট পাই থাকিব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। থলুৱা নিযুক্তিৰ ক্ষেত্ৰত অসমত যদিও যোৱা ৩ বছৰত এজনো লোক অসমৰ বাহিৰৰ পৰা অসমত চাকৰি কৰিব অহা নাই, তথাপিতো কেতিয়াবা কেতিয়াবা দুই এজন ব্যক্তিয়ে এই বিষয়ত এটা প্ৰশ্ন উত্থাপন কৰি থাকে। সেইকাৰণে আমি অসমৰ ডমিচাইল নীতি এটা, যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন কোন যোগ্য, এই ডমিচাইল নীতি এটা আমি খুব সোনকালে প্ৰকাশ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। অসমৰ বিভিন্ন ব্যক্তিৰ লগত মই অনানুষ্ঠানিকভাৱে এই দিশত কথা পাতিছোঁ, কিন্তু এই বিষয়ত সকলো বাক বিতণ্ডা ওৰ পেলাবৰ কাৰণে প্ৰথমতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে, পিছত আমি তাক আগবঢ়াই লৈ গৈ থাকিম। এটা ডমিচাইল নীতি এটা আমি প্ৰস্তুত কৰিম আৰু এই বিষয়ে এই মাহৰ ভিতৰতে আমি এটা সিদ্ধান্ত ল'বৰ কাৰণে আগবাঢ়ি গৈ আছোঁ, যাতে আমি ডমিচাইল নীতি এটা অসমৰ কাৰণে আমি প্ৰকাশ কৰিব পাৰোঁ।